এটা বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আজি এখন সংবাদমেল সম্বোধন কৰা হৈছে এই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবাৰ নিৰ্বাচনী প্ৰচাৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মী বুথ পৰ্যায়ৰ কৰ্মী সকলোৱে জনতাৰ মাজলৈ যাব আৰু জনতাক সুধিব যে কোনোবাই ৰেচন কাৰ্ড চৰকাৰী ঘৰ অৰুণোদয় আঁচনি জল জীৱন নাইবা লাখপতি বাইদেউ আঁচনি লাভ কৰা নাই নেকি এই তথ্য বিজেপিৰ নেতা কৰ্মীয়ে সংগ্ৰহ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত এই লোকসকলক সহায় কৰাৰ চেষ্টা কৰিব সমালোচনা নহয় গঠনমূলক কামেৰে নিৰ্বাচনী প্ৰচাৰ চলাব ভাৰতীয় জনতা পাৰ্টি টাইমেট বিগ ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ আপুনি যদি ৰেচন কাৰ্ড পোৱা নাই অৰুণোদয় আঁচনি পোৱা নাই বা অন্যান্য চৰকাৰী সুবিধাৰ বাবে বঞ্চিত হৈ আছে তেতিয়া হলে এই খবৰ আপোনাৰ বাবে চৰকাৰী যদি ঘৰ পোৱা নাই তেতিয়া হলে আপোনালোকৰ বাবে এটা ভাল খবৰ আছে কিয়নো নিৰ্বাচনৰ সময়ত ঘৰে ঘৰে যাব বিজেপিৰ নেতা কৰ্মী জনপ্ৰতিনিধি আৰু তেওঁলোকে নিৰ্বাচনী প্ৰচাৰৰ সময়ত আপোনালোকৰ কাষলৈ যায় প্ৰতিটো পৰিয়ালৰ পৰা এই তথ্য সংগ্ৰহ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ আগতে সংবাদমেল পাতি এই কথা প্ৰকাশ কৰিছে চৰকাৰক প্ৰশাসনক এই ব্যৱস্থা জৰিয়তে এই তথ্য সংগ্ৰহ কৰি লৈ অহা হ'ব আৰু নিৰ্বাচন শেষ হোৱাৰ পাছতে পৰ্যায়ক্ৰমে যাতে এই লোকসকলক এইসমূহ আঁচনিৰ অন্তৰ্ভুক্ত কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰিব গতিকে যিসকলে বিভিন্ন আঁচনি চৰকাৰে এখনৰ পিছত আন এখনকৈ আঁচনি লৈ আহিছে ৰাস্তা পদূলি যদি আপোনাৰ অঞ্চলত নাই তাৰো তথ্য বিজেপিৰ নেতা কৰ্মী জনপ্ৰতিনিধি সকলোৱে গৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংগ্ৰহ কৰিব কোনোবাই যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই তাৰো তথ্য সংগ্ৰহ কৰা হ'ব সাহায্য নোপোৱা যিসমূহ নামঘৰ আছে তাৰো তথ্য এইবাৰ নিৰ্বাচনী প্ৰচাৰত সংগ্ৰহ কৰিব আজি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে এইবাৰ বিজেপিয়ে সমালোচনাৰ জৰিয়তে বা সমালোচনাৰ ৰাজনীতি কৰে কোনো আত্মসহায়ক গোটৰ কোনো মহিলাই যদি তেওঁলোকে লাখপতি বাইদেউ পোৱা নাই আঁচনি পোৱা নাই তাৰো তথ্য ল'ব এইবাৰ নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ তৰফৰ পৰা উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে 2026ৰ ভিতৰত এই বঞ্চিত লোকসকলক যাতে সহায় কৰিব পাৰে চৰকাৰে যাতে সাহায্য কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এখন সংবাদমেল সম্বোধন কৰিছিলে বিজেপিৰ কাৰ্যালয়ত আৰু তেতিয়াই তেওঁ উল্লেখ কৰিছে যে এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে প্ৰতিটো প্ৰান্তলৈ বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মীসকল যাব বিধায়ক যাব অন্যান্য নেতাসকল যাব তেওঁলোকৰ সৈতে কথা পাতিব তথ্য সংগ্ৰহ কৰিব কোনোবাই যদি চৰকাৰী আঁচনি পোৱা নাই তাৰ তথ্য লৈ অহা হ'ব আৰু এইবাৰ নিৰ্বাচনী প্ৰচাৰ গতিকে নিৰ্বাচনী প্ৰচাৰ এবাৰ সমালোচনা নহয় গঠনমূলক কামৰ বাবে পলিটিক্স ফৰ ডেভেলপমেণ্ট বুলি উল্লেখ কৰিছে কোনো দলক তেওঁলোকে সমালোচনা কৰাতকৈ জনতাৰ কি সমস্যা জনতাই কি সুবিধা পোৱা নাই তাৰ ওপৰত গুৰুত্ব দিব আৰু নিৰ্বাচন শেষ হোৱাৰ পাছতে এই তথ্যবিলাকৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত যাতে জনতাক সহায় কৰিব পাৰি তাৰ বাবে ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীয়ে সংবাদমেলত আন কেইবাটাও কথা প্ৰকাশ কৰিছে মন্তব্য আমি আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো কেইটা মই এইকেইদিনত মোৰ 2 মাহৰ অভিজ্ঞতা কওঁ আমি জানো যে আত্মসহায়ক গ্ৰুপ 10 জনী মহিলা দি গতিকে আমি লাখপতি বাইদেউ ফ্ৰম 10 জন পঠাইছো এটা গাঁৱত মোক আহি ক'লে যে নহয় কিছুমান আত্মসহায়ক গোট আছে 15 গৰাকী মহিলা দি এতিয়া সেই 5 গৰাকী মহিলাই ফৰ্ম পোৱা নাই কিন্তু মই আজি ইলেকশ্যন মিটিঙত গ'লে বা বিকাশ যাত্ৰাত গ'লে মানুহৰ মাজত সোমাই যায় অলপ কথা বতৰা পাতো কাৰণে মই এই পালছটো গম পালো কিন্তু আজি 2 মাহ মোক কোনো অফিচাৰে কোৱা নাই যে আমাৰ অসমত আত্মসহায়ক গ্ৰুপ 15 জনীয়াও আছে 12 জনীয়াও আছে মই ভাবি আছিলো 10 জনীয়া আছে আমি সকলোৱে জানে যে 10 জন মেম্বাৰ দি এটা সেলফ হেল্প গ্ৰুপ এতিয়া সেই বাইদেউ কেইগৰাকীয়ে কয় ছাৰ আমি ফৰ্ম পোৱা নাই মই কৈছো কিয় ফৰ্ম পোৱা নাই আপোনাৰ শিশু বাচ্চা 4টা 5টা আছে সেইকাৰণে পোৱা নাই বোলে নহয় আমাৰ গ্ৰুপত 12 জনী মহিলা আছে সেইকাৰণে পোৱা নাই এতিয়া এই দুগৰাকী মহিলাৰ নামটো এইবাৰ নিৰ্বাচনৰ সময়ত আমাৰ বুথে আমাক আনি দিব তেতিয়া ইলেকশ্যনৰ পিছত 26লৈকে কাম কৰাৰ মোৰ গোটেই প্ল্যানটো ক্লিয়াৰ হৈ যাব যে এইখিনি মানুহৰ এইখিনি কাম কৰি দিলে হৈ গতিকে এই ইলেকশ্যনটো আমি গালি খপনি অলপ ইলেকশ্যন মিটিঙত অলপ মছলা থাকিব লাগিব নহলে আপোনালোকৰ মিটিং কভাৰ নকৰিব কাৰণ আপোনালোককো মছলাটো লাগে কিন্তু মছলাটোক বাদ দিও আমি এইটো ইলেকশ্যন কেম্পেইনত সিৰিয়াস কাম কৰিব খুজিছো আৰু এইটো গোটেই ভাৰতৰ কাৰণে অসম এটা ৰাস্তা দেখুৱাব যে ইলেকশ্যন ক্যান বি ইউজ ফৰ দা পলিটিক্স অফ ডেভেলপমেন্ট আমি কাকো দিম বুলি নকওঁ
আমি মাত্ৰ নামটো সংগ্ৰহ কৰি লৈ এই গাঁৱত ৰাস্তা নাই, কোনেও নুশুনে। এতিয়া ফৰ্মেট থাকিব, 38খন ফৰ্মেট মই বুথ কমিটিবিলাকক দি দিম। গাঁৱৰ ৰাস্তা বেয়া লিখি থৈ দিব। ইলেকশ্যনৰ পিছত এই ফৰ্মেটখিনি আমালৈকে আহি যাব আৰু বাকী অফিচাৰবিলাকে তাৰ পিছত ডিউ ডিলিজেন্স যি কৰিব লাগে এইখিনি কৰিব। গতিকে এটা নতুন নিৰ্বাচনী প্ৰচাৰ এইবাৰ আমি হাতত ল'ম আৰু এই নিৰ্বাচনে মানুহৰ দুখ দুৰ্দশাৰ অন্ত পেলাব, ডিছক্ৰিমিনেশ্যন অন্ত পেলাব। কাৰণ গাঁৱত আজিলৈকে কি হৈ আছে যে কোনোবা এজন ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী গৈছে, পেপাৰত লিখা কথা, মই সঁচা নহয়, 20,000 টকা লৈছে, তাৰ ঘৰটো জিঅ' টেগিং কৰি গুচি আহিছে, ইজনৰ কৰা নাই। ইলেকশ্যনৰ সময়ত বুথ শক্তিশালী হ'ব, মানুহ শক্তিশালী হ'ব, ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিলাব, একেলগে ফটোখন মাৰি আনিব যে এই মানুহজন, তেওঁক দিম বুলি আমি নকওঁ, তেওঁক আমি কোনো প্ৰতিশ্ৰুতি নিদিওঁ, কাৰণ কিবা কাৰণত তেওঁলোকৰ নামটো নাপাবও পাৰে, গতিকে মিছা প্ৰতিশ্ৰুতি নহয়। But that information will be collected and that information will be given to us in proper format. যে মোৰ গাঁৱৰ প্ৰধানমন্ত্ৰী ঘৰ পাবলগীয়া দুখীয়া পৰিয়ালৰ নাম উইথ ফটোগ্ৰাফ, কিন্তু পৰিয়ালটোৱে গম নাপাব যে তেওঁৰ নামটো আমি আনিছোঁ। তাৰ পিছত বিধায়কজনে সেইখিনি কালেকশ্যন কৰিব। আমি তাৰ পিছত বহুত নামঘৰত আমি পইচা দিওঁ, হয়তো এনেকুৱা এটা নামঘৰত পইচা যোৱাই নাই যিটো নামঘৰত প্ৰথমতেই পইচা যাব লাগিছিল, 100 বছৰ পুৰণা। গতিকে এইবাৰ এটা প্ৰপাৰ আমি ফৰ্মেট বনাইছোঁ, সেই ফৰ্মেটবিলাকহে ফিল আপ হ'ব ইলেকশ্যনৰ নামত। কাৰণ ইয়াৰ পিছত আৰু 26লৈকে আমি বুথ কমিটিবিলাক ইমান এক্টিভ হৈ নাপাওঁ। এই একমাহ সিহঁতি দিনে ৰাতিয়ে বুথ কমিটিবিলাক ৰাইজৰ লগতেই লাগি থাকিব। গতিকে গোটেই খা খবৰ, গোটেই গভৰ্ণমেণ্টৰ দশা আৰু দিশ আৰু দশা দুইটাই আমি 26লৈকে প্ৰস্তুত কৰিবৰ কাৰণে এই গোটেই ইলেকশ্যনটোক আমি এটা পলিটিক্সত ডেভেলপমেণ্টলৈকে আমি কনভাৰ্ট কৰিম। কেইটা মই এইকেইদিনত মোৰ 2 মাহৰ অভিজ্ঞতা কওঁ। আমি জানো যে আত্মসহায়ক গ্ৰুপ 10জনী মহিলা দি হয়, গতিকে আমি লাখপতি বাইদেউ ফ্ৰম 10জন পঠাইছোঁ। এতিয়া গাঁৱত মোক আহি ক'লে যে নহয়, কিছুমান আত্মসহায়ক গোট আছে 15গৰাকী মহিলা দি হয়। এতিয়া সেই 5গৰাকী মহিলাই ফৰ্ম পোৱা নাই। কিন্তু মই আজি ইলেকশ্যন মিটিঙত গ'লে বা বিকাশ যাত্ৰাত গ'লে মানুহৰ মাজত সোমাই যায়, অলপ কথা বতৰা পাতোঁ কাৰণে মই এই পালচটো গম পালোঁ। কিন্তু আজি 2 মাহ মোক কোনো অফিচাৰে কোৱা নাই যে আমাৰ অসমত আত্মসহায়ক গোট 15জনীয়াও আছে, 12জনীয়াও আছে। মই ভাবি আছিলোঁ 10জনীয়া আছে। আমি সকলোৱে জানে যে 10জন মেম্বাৰ দি এটা চেল্ফ হেল্প গ্ৰুপ হয়। এতিয়া সেই বাইদেউ কেইগৰাকীয়ে কয়, ছাৰ আমি ফৰ্ম পোৱা নাই। মই কৈছোঁ কিয় ফৰ্ম পোৱা নাই? আপোনাৰ শিশু বাচ্চা 4টা-5টা আছে, সেইকাৰণে পোৱা নাই। বোলে নহয়, আমাৰ গ্ৰুপত 12জনী মহিলা আছে, সেইকাৰণে পোৱা নাই। এতিয়া এই 2গৰাকী মহিলাৰ নামটো এইবাৰ নিৰ্বাচনৰ সময়ত আমাৰ বুথে আমাক আনি দিব। তেতিয়া ইলেকশ্যনৰ পিছত 26লৈকে কাম কৰাৰ মোৰ গোটেই প্লেনটো ক্লিয়াৰ হৈ যাব যে এইখিনি মানুহৰ এইখিনি কাম কৰি দিলে হৈ। গতিকে এই ইলেকশ্যনটো আমি গালি খপনি, অলপ ইলেকশ্যন মিটিঙত অলপ মছলা থাকিব লাগিব, নহ'লে আপোনালোকেও মিটিং কাভাৰ নকৰিব, কাৰণ আপোনালোককো মছলাটো লাগে। কিন্তু মছলাটোক বাদ দিওঁ, আমি এইটো ইলেকশ্যন কেম্পেইনত চিৰিয়াছ কাম কৰিব খুজিছোঁ আৰু এইটো গোটেই ভাৰতৰ কাৰণে অসমে এটা ৰাস্তা দেখুৱাব যে ইলেকশ্যন কেন বি ইউজ ফৰ দ্য পলিটিক্স অফ ডেভেলপমেণ্ট। আমি কাকো দিম বুলি নকওঁ, আমি মাত্ৰ নামটো সংগ্ৰহ কৰি লৈ এই গাঁৱত ৰাস্তা নাই, কোনেও নুশুনে। এতিয়া ফৰ্মেট থাকিব, 38খন ফৰ্মেট মই বুথ কমিটিবিলাকক দি দিম। গাঁৱৰ ৰাস্তা বেয়া লিখি থৈ দিব। ইলেকশ্যনৰ পিছত এই ফৰ্মেটখিনি আমালৈকে আহি যাব আৰু বাকী অফিচাৰবিলাকে তাৰ পিছত ডিউ ডিলিজেন্স যি কৰিব লাগে এইখিনি কৰিব। গতিকে এটা নতুন নিৰ্বাচনী প্ৰচাৰ এইবাৰ আমি হাতত ল'ম আৰু এই নিৰ্বাচনে মানুহৰ দুখ দুৰ্দশাৰ অন্ত পেলাব, ডিছক্ৰিমিনেশ্যন অন্ত পেলাব। কাৰণ গাঁৱত আজিলৈকে কি হৈ আছে যে কোনোবা এজন
ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী গৈছে, পেপাৰত লিখা কথা, মই সঁচা নহয়, 20,000 টকা লৈছে, তাৰ ঘৰটো জিঅ' টেগিং কৰি গুচি আহিছে, ইজনৰ কৰা নাই। ইলেকশ্যনৰ সময়ত বুথ শক্তিশালী হ'ব, মানুহ শক্তিশালী হ'ব, ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিলাব, একেলগে ফটোখন মাৰি আনিব যে এই মানুহজন, তেওঁক দিম বুলি আমি নকওঁ, তেওঁক আমি কোনো প্ৰতিশ্ৰুতি নিদিওঁ, কাৰণ কিবা কাৰণত তেওঁলোকৰ নামটো নাপাবও পাৰে, গতিকে মিছা প্ৰতিশ্ৰুতি নহয়, but that information will be collected and that information will be given to us in proper format, যে মোৰ গাঁৱৰ প্ৰধানমন্ত্ৰী ঘৰ পাবলগীয়া দুখীয়া পৰিয়ালৰ নাম উইথ ফটোগ্ৰাফ, কিন্তু পৰিয়ালটোৱে গম নাপাব যে তেওঁৰ নামটো আমি আনিছোঁ। তাৰ পিছত বিধায়কজনে সেইখিনি কালেকশ্যন কৰিব, আমি তাৰ পিছত বহুত নামঘৰত আমি পইচা দিওঁ, হয়তো এনেকুৱা এটা নামঘৰত পইচা যোৱাই নাই যিটো নামঘৰত প্ৰথমতেই পইচা যাব লাগিছিল, 100 বছৰ পুৰণা। গতিকে এইবাৰ এটা প্ৰপাৰ আমি ফৰ্মেট বনাইছোঁ, সেই ফৰ্মেটবিলাকহে ফিল আপ হ'ব ইলেকশ্যনৰ নামত, কাৰণ ইয়াৰ পিছত আৰু 26লৈকে আমি বুথ কমিটিবিলাক ইমান এক্টিভ হৈ নাপাওঁ। এই একমাহ সিহঁতি দিনে ৰাতিয়ে বুথ কমিটিবিলাক ৰাইজৰ লগতেই লাগি থাকিব। গতিকে গোটেই খা খবৰ, গোটেই গভৰ্ণমেণ্টৰ দশা আৰু দিশ আৰু দশা দুইটাই আমি 26লৈকে প্ৰস্তুত কৰিবৰ কাৰণে এই গোটেই ইলেকশ্যনটোক আমি এটা পলিটিক্সত ডেভেলপমেণ্টলৈকে আমি কনভাৰ্ট কৰোঁ।